পট কৰি যে মাজুলীৰ ওপৰত আহিছে ভৰত নৰহে ক'লে যে আমাৰ মিচিং ৰাইজৰ অধিকাৰ নষ্ট হ'ব। তেতিয়া মই ক'লোঁ মই যদি এনেকৈ আইনখন পাছ কৰি দিওঁ আপুনিতো অপপ্ৰচাৰ চলাব। গতিকে মই এবাৰ মাজুলীৰ মানুহক আইনখন পঠাই দিম, তেওঁলোকে আইনখন পঢ়ি চাব, তেওঁলোক সন্তুষ্ট হ'ব, তেওঁলোকে লাগে বুলি ক'ব, তেতিয়া মই অন্তৰ্ভুক্ত কৰিম। Mima amin bincita sila runat pena doni polong mesuttom na dengan mana sa pesudong ngo adili modum mising mima ka balo nurut yami na bincita sabar ulo ko din ang utapan ay beri rin na ngo bukulat na nagangan Renang magalang nagpagariyan na sila magkamangaran sa pesulo. Bising renang magising may magkamangan rin. Sa ano nakakapat kung nga hindi naman sa duman ko. Tulong naman. Tulong ko din na lukapan. Pagkiriyan na. Bising kung sa bukol ako ng dagangan. Renang magalang pagkiriyan na kamangaran sa pesulo. Bising renang maroy. Bising bimang kamangan rin. Sila lunas ka na doni polong mesuttom na mo madali modum ka ba iye pikero sabar ulo ko din ang kampay lagi career na bising pupadar mo ng lagana dari pagkiriyan mo na sila magkamangaran sa Bising na nga maroy, taka bising po rin ka mga maroy. Saya para mga এলাকামাৰ ক্ষেত্ৰত বিভিন্ন ধৰণে এছাম ব্যক্তিয়ে বিভিন্ন ধৰণে কৌশল ৰচনা কৰি আমাক বাধা বিঘিনি দিব বিচাৰিছে। তেখেতসকলক আমি TMPকে মাজুলী জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা প্ৰকাশ কৰিছোঁ আৰু আমি গম পাইছোঁ ইয়াতে যি মিচিং আৰু অনা মিচিং বুলি আমি যি ধৰণে আমাৰ মাজত ভাতৃত্ববোধটো নিয়ম শৃংখলা আমাৰ বিশৃংখল এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে এছাম দুষ্টকাৰীয়ে, তেখেতসকলকো আমি অখিয়াই দিব বিচাৰিছোঁ। মিচিং জাতি আন্তিপ্ৰিয় জাতি, এই আন্তিপ্ৰিয় জাতিটোক আপোনালোকে জোকাই নল'ব। এই মিচিং জাতিক যদি জোকাই লয় না আপোনালোকৰ কিন্তু হাৰণ নাযাব। সঁচা কথা ক'বলৈ গ'লে আমি শান্তিক বিশ্বাস কৰোঁ, আমি অহিংসা নীতিক বিশ্বাস কৰোঁ। সেই অহিংসা নীতিক আগত ৰাখিয়ে সিদিনা আমি জোনাইত LDCMৰ প্ৰায় 300 কেডাৰে আমাক শস্ত্ৰ সংগ্ৰামক তেওঁলোকে পৰিত্যাগ কৰি পেলাই TMPকে সংগঠনত চামিল হৈছে আৰু সেই সংগঠনটোক শান্তি শৃংখলা গণতান্ত্ৰিক পদ্ধতিৰে আগুৱাই যাব বিচৰা সংগঠনটোক যদি কোনোবাই আমাক জোকাই লয় কিন্তু ইয়াৰ পৰিণাম বেলেগ ধৰণে ভুগিব লাগিব বুলি আমি সকীয়াব বিচাৰিছোঁ। কিনাক লৈ এটা বিতৰ্ক হৈছে, মাটিটো কিনিব চবেই পাৰিব চব জেগাতে। আজিৰ দিনততো আইনখন নাই, আপুনিও য'তে ত'তে মাটি কিনিব পাৰিব। যদি আপোনাৰ লগত বগা টকা আছে ক'লা টকা নাই, আপুনি অসমৰ য'তে ত'তে আজিৰ দিনত মাটি কিনিব পাৰিব ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বাদ দি। তাতে বিতৰ্ক কেনেকৈ হ'ব পাৰে?